মই বি বৰুৱাত পঢ়ি থকাৰ সময়ৰ কাহিনী। গধূলিলৈ নাইট চুপাৰৰ টিকট কৰিবলৈ গা পা ধুই ভাতকেইটা খাবলৈ বহোঁতেই ঘৰৰ ওচৰৰে বিপিন মামা ওলালেহি। ৰাজ আছনে? মই মাত দিলোঁ। মামা আহা ভিতৰলৈ। অ' মা, বিপিন মামা আহিছে। মায়ে ক'লে, বিপিন, খবৰ ভাল? বোপা আজি কলেজলৈ যাব নহয়, ৰাতি বাছৰ টিকেট কৰিবলৈ যায় অ'। মামাই ক'লে, তাকেইতো, মুনুও যাব নহয় গুৱাহাটী, গতিকে একেলগে যদি যাব পাৰে মোৰ কষ্টটো কম হ'ল হয়। তাইৰ বায়েকে মাতি পঠিয়াইছে কালিলৈ। দেউতাই শুনি ক'লে, সি লগতহে যাব লাগে, কিয় নোৱাৰিব? টিকেট দুটা কাটি ল'লেই হ'ল। মই ক'লোঁ, মই ওলাইছোঁ। তুমি যাবা নেকি মামা? মামাও ওলাল মোৰ সতে। টিকট লৈ ঘৰ পালোহি 23:24। শেষৰ ফালে উপায় নাছিল। এতিয়া কেৱল ঠেকেচনিৰ চিন্তাহে বাকী থাকিল। সন্ধিয়া বয়-বস্তুখিনি যতনাই মায়ে বনোৱা লোকেল চিকেনৰ জোল ভাত খাই ল'লোঁ। পুৱালৈ গুৱাহাটী পাই কিনো খাবি বুলি অলপ মাংস ভাত টিফিন এটাত জলকীয়া সৰিয়হ গুটিৰ সৈতে বান্ধি বেগত ভৰাই দিলে। মামা মামী আহি উপস্থিত। মামীয়ে ক'লে, ৰাজ, তোমাক অলপ কষ্ট দিছোঁ আজি দেই। মই ক'লোঁ, মামী, টিকটৰ পইচা মোমাইহে দিছে, বাকী মই চিকিউৰিটি আৰু হেহেহে। মামাৰ বালেনো গাড়ীখনত উঠাৰ আগতে মা দেউতাৰ চৰণ চুই গাড়ীত উঠিলোঁ। মামী পিছৰ চিটত, লগত দুটামান বেগ। খিৰিকীৰে মা দেউতা দুয়োৰে মুখখন চালোঁ। চকুলো ওলাই আহিল। বাছৰ সময় সন্ধিয়া 8। আমি 7:50 বাছত উঠিলোঁ। মামীক ক'লোঁ, মামী, খিৰিকীৰ ফালে আপুনি বহক, ৰাস্তাৰ নজাৰা চাই যাব পাৰিব। মামীয়ে ক'লে, নালাগে ৰাজ, তুমিহে বহা, মোৰ কিবা ভয়হে লাগে, ইমান স্পীডত গাড়ী সোপা যায় নহয়। খিৰিকীৰ পৰা মামীয়ে মামাক বাই দিলে, লগতে ময়ো দিলোঁ। নৱেম্বৰ মাহৰ শীতৰ নিশা, গতিকে যথেষ্ট ঠাণ্ডা নামি আহিছিল। মামীয়ে চিপছ এক পেকেট খুলি মোক খাবা নেকি সোধে। মই দুটামান ল'লোঁ। আধা ঘণ্টামানৰ পাছত অন্ধকাৰ হৈ গ'ল বাছৰ ভিতৰখন। মামীয়ে ক'লে, আজি টোপনি নাহিব জানা। মই ক'লোঁ, বাছত অৱশ্যে মোৰো টোপনি কমেই আহে। মামীয়ে ব্লাউজৰ ভিতৰত হাতখন ভৰোৱা দেখা পালোঁ। মোৰ জেকেটটোৰ চেইনডাল ডিঙিলৈ মাৰি ল'লোঁ। মামীয়ে ক'লে, ৰাজ, মোৰ চলখন ল'বাতেই ঠাণ্ডা লাগিলে, মোৰ আৰু এখন আছে, লাগিব নি সেইখন? মামীৰ অনুৰোধটো ডাইৰেক্ট মই নচ্ছাত নকৰিলোঁ। ক'লোঁ, এতিয়া ঠাণ্ডা সিমান লগা নাই, লাগিলে লওঁ মামী। মামীক দেখা পালোঁ শান্তিৰে বহি থকা নাই, ইফাল সিফাল কৰি আছে আন্ধাৰখনত। মাজে মাজে খিৰিকীৰে অহা বাছৰ কাষেৰে পাৰ হৈ যোৱা গাড়ীৰ পোহৰ মামীৰ মুখত পৰেহি। চকামকা পোহৰখিনিত মামীৰ মুখখন মাজে মাজে চাওঁ, কিবা যেন ভাল লাগি যায়। ওচৰত এজনী তিৰোতা যিহেতু, আৰু বহুত আকৰ্ষণীয় আছিল মামী। মামীয়ে শুবলৈ চকু মুদিও মূৰটো এবাৰ মোৰ ফালে এবাৰ সিফাললৈ কৰি আছে। মামীৰ বয়সে আচলতে তেনেকুৱা। মামীৰ বয়স বোলে মাত্ৰ 23। মামী খুব ধুনীয়া কাৰণে মাক দেউতাকে সোনকালে বিয়া দিয়ে চাকৰি কৰা মানুহ চাই। মামীলৈ চাবলৈ মোৰ লাজেই লাগে, কিন্তু গাঁওখনৰ প্ৰায় ল'ৰাবোৰেই মামীৰ প্ৰতি এক বেলেগ মৰম, তেওঁলোকৰ দৃষ্টিয়ে বেলেগ। আচলতে মামীৰ কঁকাল 40, 27, 34। 40 মানে টপিলাৰ অংশখিনি। এই কথা আকৌ মই নহয়, মোৰ মেইন মামীয়ে কৈছিল আমাৰ মামা ৰাজেনক বিয়াৰ বাবে ছোৱালী চাবলৈ যাওঁতে। সেই ৰাজেনৰ বন্ধুৱেই বিপিন মামা। নাজানো আৰু হিচাপ বা কোনে কৰিলে, কিন্তু মামীক চালে খাৰা হৈ যায় মোৰ। গতিকে নোচোৱাকৈ নিজৰ পুৰুষত্বক সঠিকভাৱে ধৰি ৰাখোঁ আৰু কেনেবাকৈ। মামীৰ যৌৱনটোক আচলতে মামাই গ্ৰহণ কৰিবলৈ অক্ষম, কাৰণ বিয়া হোৱা 2 বছৰৰ পাছতো মামীৰ গৰ্ভৱতী হোৱা নাই। চিকিৎসকে কৈছে মামাৰ কিবা অসুবিধা আছে। গতিকে মামীৰ সুখবোৰ মামীয়ে যদি নাপায়, এইটো জীৱনত তেন্তে বিয়া কৰোৱাৰ উদ্দেশ্য আছে জানো? অলপ ভাগৰ লাগিছিল। সময় তেতিয়া নিশা 9:30। ভাত খাই আহিছিলোঁ, কিন্তু দেখোন অলপ ভোক লগাৰ নিচিনা লাগিল। ওপৰৰ ৰেকত এটা টোপোলাত মায়ে দিয়া পিঠাৰ টোপোলাটো বিচাৰি থিয় হ'লোঁ। ঘূৰি মামীলৈ চালোঁ। মামীৰ হয়তো অলপ চকু লাগিছে।
টোপোলাটো বিচাৰি থাকোঁতে মোৰ কঁকালটো মামীৰ বাহুত লাগে। মামীয়ে লাহেকৈ মোৰ গাত হাত দি সুধিলে, ৰাজ, কি বিচাৰিছা? মামীক ক'লোঁ যে মায়ে দিয়া পিঠাৰ টোপোলাটো বিচাৰি আছোঁ। মামীয়ে ক'লে, ৰাজ বহাচোন, মই আনিছোঁ নহয়, তুমি বহা না। মামীয়ে কোমল হাতখনেৰে মোক পিঠিত লাহেকৈ চিকুটি দিলে। চিকুটটো পাই মামীৰ চুপতি মৰাৰ হেবিট আছে যেন লাগিল। মামীক ক'লোঁ, কি আনিছে? মামীয়ে ক'লে, এইটো। মামীয়ে এটা দীঘল মস্ত জাহাজী কল এটা দি ক'লে, এইটো। মোৰ হাঁহি উঠিল। ক'লোঁ, ক'ত লুকুৱাই থৈছিল এইটো? মামীয়ে হাঁহি ক'লে, এইটো লুকুৱাব পাৰি নেকি? মামীয়েও এটা ল'লে। অলপ পাছত মামীয়ে কানি কানি ক'লে, অ' ৰাজ, শুনা না, চুচু লাগিছে। মোৰ মুখেদি ওলাল, খাপ বাপেকে। মামীয়ে ক'লে, ৰখাই দিবলৈ কোৱা না। মই ক'লোঁ, ৰ'ব, ইহঁতে আকৌ য'তে ত'তে নৰখাই নহয়। মামীয়ে ক'লে, মোৰ বেছিকৈ লাগিছে, ক'ৰবাত ৰখাই দিলেই হ'ল দেখোন, বাহিৰত আন্ধাৰ কোনে দেখিবনো। ময়ো ভাবিলোঁ, বাথৰুমৰ কথা ভাবি থাকিলে মামীয়ে বাছতে কৰি দিলে মোৰ 12 বাজিব। কণা মোনাকৈ দৰজাত মাৰিলোঁ টোকৰ। মামীক ক'লোঁ, আহক। টৰ্চটো হাতত ল'লোঁ। মামীয়ে মোৰ বাহুত টাইটকৈ ধৰে সোঁহাতেৰে, বাওঁহাতেৰে চিটবোৰৰ মূৰত খেপিয়াই ধৰি আহে। মামীৰ পিহাকেইটাত মোৰ বাহুটো বাৰে বাৰে খুন্দা মাৰে। ইমান মস্ত গোল পিহা, তাতে বম কোমল। নিপলকেইটা অনুভৱ কৰিলোঁ। উফ, কি মজা। হাতখন, পেট, তল পেট সকলোতে লাগে। মামীয়ে মোৰ বেছিকৈ কাষ চপা যেন পালোঁ। অৱশ্যে এনে পৰিস্থিতিত এইটো স্বাভাৱিকো হ'ব পাৰে, তাত কোনো দ্বিমত নাই এজন পুৰুষ হিচাপে। মামী মোৰ বাহুৰ তলত, মোৰ উচ্চতা 6ৰ ওচৰা-ওচৰি। টৰ্চটো জ্বলাই ল'লোঁ। বাহিৰত ঠাণ্ডা, কুঁৱলীত একো নেদেখা হৈ আছে। বাছৰ মানুহখিনি ঘোৰ নিদ্ৰাত। কণ্ডাক্টৰজন ওলাই টায়াৰকেইটা চেক কৰে। মামীক বাছৰ পাছফাললৈ লৈ গ'লোঁ। মামীক ক'লোঁ, বাছৰ বেলেগ মানুহ উঠাৰ আগতে কৰি লওক, নহ'লে আপোনাৰ চব দেখিব হে। মামীয়ে জোৰে চিকুটি ক'লে, বদমাছ। বাছৰ পাছফালে ৰাস্তাতে টৰ্চটোৰে দেখুৱাই ক'লোঁ, ইয়াতে কৰক। মই আগলৈ গৈ পেচাব কৰি মামীৰ ওচৰ পালোঁহি। মামীয়ে মেখেলাখন দাঙি উঠোঁতে টৰ্চৰ পোহৰত গোটেই ভাল খোলা টপিনাকেইটা দেখিলোঁ নহয়। মামীয়ে ঘূৰি ক'লে, ঐ, টৰ্চটো এইফালে কিয় মাৰিছা? বন্ধ কৰা। মই ক'লোঁ, চৰি দেই, আহক। মামীয়ে আকৌ মোক চিকুটি হাতত ধৰি পিছে পিছে আহে। ফুচফুচাই ক'লে, তুমি বৰ বদমাছ দেই। মোৰ হাঁহি উঠি গ'ল। মই ক'লোঁ, আপোনাৰ পাছফালটো গোটেই দেখা পালোঁ। মামীয়ে মোৰ কাণখন পকাই দিলে লাজতে। মই ক'লোঁ, চৰি প্লিজ, বেয়া পাইছোঁ। মামীয়ে ক'লে, চিটলৈ আহোঁ। বহিয়েই চলখন লৈ মামীয়ে ভৰিকেইটা উঠাই লয়। মোক চলখন গাত দি ক'লে, বদমাছ, চলখন লোৱা। মোৰ হাঁহি উঠিয়ে আছিল, কিন্তু মামীক ঠাট্টা কৰা হ'ব বুলি ভাবি নেদেখুৱালোঁ আৰু। মামীয়ে মোৰ হাতখন সাৱটি বাহুতে মূৰটো পেলাই দিয়ে। মোৰ বাওঁ হাতেৰে মামীক গালত চুই ক'লোঁ, চৰি দেই, বেয়া পালে নেকি? মামীয়ে মোৰ গালত মৰমেৰে চিকুটি ক'লে, নাই, একো নাই, ধেমালিহে। তোমাৰ লগত আহি বৰ ভাল লাগিছে জানা, তুমি বহুত জমনি দেই। মামীৰ কাণত লাহেকৈ ক'লোঁ, আপোনাৰ টপিনাকেইটা বৰ ধুনীয়া। মামীয়ে ফুচফুচাই ক'লে, মই জানো, ল'ৰাবোৰে এইবোৰ চাই ভালেই পায়। মামীৰ গালত মোৰ গালখন লগাই দিলোঁ। মামীয়ে ওঁঠটো লাহে লাহেকৈ লগাই দিলে মোৰ গালত। কেনেকুৱা এটা অৱস্থা। উফ, কি মজা। নজনাকৈ কিন্তু এইবিলাক হৈ আছে আমাৰ মাজত। মামীৰ উশাহবোৰে মোৰ বলিয়া তেজবোৰ উতলাবলৈ আৰম্ভ কৰে। মোৰ তলৰ বেৰেলটো ফটকৈ উঠি গ'ল। বদমাছটোৱে গম পালেই। মামীৰ ওঠত লাহেকৈ চুই মোহাৰি দিলোঁ। মামীয়ে ফটকৈ আঙুলিটো লাহেকৈ কামুৰি দিলে। মই মোৰ ওঠকেইটা মামীৰ ওঠত লগাই দিলোঁ। মামীয়েও ওঠকেইটা মোৰ ওঠত ঘঁহাবলৈ ল'লে। মামীৰ লিপষ্টিকৰ গোন্ধ, শ্লিপাৰী ওঠৰ কমনীয়তাই লাহে লাহে মোক দুৰ্বাৰ বাসনাৰ সাগৰৰ মাজলৈ লৈ গৈছিল।
মামীয়ে মোৰ বুকুত সাপতি মোৰ মুঠত তেওঁৰ নাকটো গালকেইখন লগাবলৈ ল'লে। থাকিব নোৱাৰা হৈ পৰোঁ। মামীক দুবাহুত সাপতি ল'লোঁ। মামীয়ে বুকুতে সোমাই যাবলৈ উত্ৰাৱল হৈ পৰে। মামীৰ কিলাকুটিটোৱে মোৰ কঠিন বেৰেলত খুন্দা মাৰে বাৰে বাৰে। মামীয়ে ভৰি এটা মোৰ ভৰিৰ ওপৰত দিয়ে। তেওঁ হাতখনৰ কোমল অংশখিনি মোৰ উঠি অহা ভীমকলত নজনাৰ ভাও ধৰি লগাই দিয়ে। মোৰ উত্তেজনাবোৰ আৰু বলিয়া ৰূপ লোৱাৰ উপক্ৰম হয়। মামীৰ কোমল মঙহাল কৰঙনত মই হাত দিলোঁ চাদৰৰ ওপৰেৰে। মামীয়ে চিটৰ মাজৰ হেণ্ডেলডাল উঠাই লয়। মোৰ কোচতে মামীয়ে আগলৈ আহি পিহাকিটা লগাই মোক ওঠত লাহেকৈ কামুৰি দিলে। মোৰ মনৰ কামনা পূৰণ হ'ল। মই লাহেকৈ মামীৰ ওঠকেইটাত ভালকৈ মৰমেৰে লিপকিছ দি থাকিবলৈ ল'লোঁ। মামীৰ হাতখন মোৰ কলটোত ভেজা দিয়াত সি আকৌ মামীৰ হাতখনতেই টানকৈ লগাই ঘৰ্ষণ কৰি থাকে। অলপ ঐশ্বৰিক ঔষধি ওলাই আহে মোৰ আগকণেদি। মামীৰো থাকিব নোৱাৰা অৱস্থা। মামীয়ে মোৰ সেইটো ধৰি দিলে। মই ভবাই নাছিলোঁ। মোৰ পপৰ ষ্ট্ৰোকটো বাহিৰলৈ ওলাই যুদ্ধক্ষেত্ৰত নামেই। মামীৰ মুঠত কামুৰি কামুৰি মামীৰ জিভাখন খোৱা আৰম্ভ কৰোঁ। মামীয়ে সম্পূৰ্ণ সহযোগেৰে মোৰ সম্ভোগ পূৰণ কৰাৰ চেষ্টা চলালে। থাকিব নোৱাৰি মই মামীৰ মেখেলাৰ তলত হাত ভৰাই মামীৰ অন্তৰ্বাসৰ ওপৰত নোমখিনিৰ ওপৰেৰে তললৈ আঙুলিৰে চুই দিলোঁ। কি মজা! গড! মামীৰ বাঢ়িব ল'লে দেহৰ বাসনাবোৰ। মামীয়ে মোৰ মেগজিনটোত জোৰকৈ ধৰি দিলে। ময়ো মামীৰ জুনিখনত হাতেৰে মুঠি মাৰি ধৰিলোঁ। পেণ্টিৰ ওপৰেৰে 2 ইঞ্চিৰ ঠাইখিনিত ধৰি চেপি ধৰিলোঁ। দুটা আঙুলি যেতিয়া ছাইডৰ ফাটখনত লাগিয়েই গ'ল, আঙুলিত লাগি আহিল মামাৰ জুনি ৰস। এই ৰসে মনলৈ এক সুখৰ জোৱাৰ আনে। মই কামাতুৰ এতিয়া। মামীয়ে ভৰিটো গাৰ পৰা নমাই আনে। তেওঁ ভৰি দুটা যিমান পাৰে মেলি ধৰে। মনলৈ নতুন এক জাগৰণ। মামীয়ে গোটেই গাটো মোক এৰি দিয়ে। মই মামীৰ গালত মৰম কৰিবলৈ ল'লোঁ। বহুত চুমা খাই মামীৰ মৰমবোৰৰ অৱদান আগবঢ়ালোঁ। মামীৰ পেটটোত চুমা খাই দি মুখখন তাতে ঘঁহাই দিলোঁ। মামীয়ে চুলি কোচাত ধৰি মোক মৰম কৰে। মামীৰ গেঙনিবোৰ আবদ্ধ যদিও তেওঁৰ উত্তপ্ত দেহাৰ ভাঁজবোৰে মোৰ এতিয়া নখ দৰ্পণত। বাছখনত এতিয়া আমি খোলাকৈ গেঙনিবোৰ মাৰিবও নোৱাৰা হ'লোঁ। এক আবদ্ধ প্ৰেম, এক আবদ্ধ যৌৱনৰ অংগী ভংগীমা। তথাপিও বাছৰ ইঞ্জিনৰ শব্দৰ সৈতে মিলাই ভাৱবোৰ নিজেই প্ৰকাশ হৈ থাকিল। আঙুলি এটা মামীৰ জুনিত লগাই মৰম কৰিলোঁ। মামীয়ে জুনিখন উঠাই মোক দুবাহুত জোৰকৈ ধৰি লৈ মামী গড! মামীয়ে মুখখন সিফাললৈ ঘূৰাই চকু মুদি দিয়ে। মামীৰ জুনিত আঙুলিটো ভৰাই দিলোঁ। কি এক ভাল লগা! মামীৰ বুকুত মুখখন লগাই দুডুকিটা খাবলৈ বিচাৰিলোঁ। বাওঁ হাতেৰে ব্লাউজৰ তলত হাত ভৰালোঁ। ব্লাউজটো মামীয়ে খুলিয়ে ৰাখিছিল। ব্ৰাটোৰ হুকটো খুলি দিলে মামীয়ে। গোটেই গাখীৰ দুটাই এতিয়া মোৰ খাদ্য। মৰমেৰে গাখীৰত মুখ দিলোঁ। ধুনীয়া গোন্ধ এটাই মামীৰ দুগ্ধপান কৰিবলৈ মোক বাধ্য কৰালে। মামীৰ গাখীৰকেইটা গোল গোল, যথেষ্ট ধুনীয়া। সিমান ঢিলা নহয়, গতিকে পকিবলৈ ধৰা আমকেইটাহে যেন। মোৰ এক টোপাল অমৃত ওলাই জাঙিয়াৰ সেই বেৰেলৰ আগকণৰ ঠাইখিনি তিয়াই পেলাই। কি আজি এই শীতল নিশা ৰুম, তাতে ভৰপূৰ যৌৱনা নাৰীৰ সংগ। যৌৱনত ককবকোৱা মামীৰ গৰমবোৰে মোক পাগল কৰি দিলে। মনোৰম মামীৰ সুবাসিত দেহা, ৰূপৰ ভাণ্ডাৰ, কামনা ভৰা প্ৰতিটো অংগ। মামীৰ টপিনাটো পিটিকি দিলোঁ। কি ধুনীয়া মনোহাল সুস্পষ্ট নাৰীত্বৰ প্ৰতিফলন টপিনাৰ স্পৰ্শ। মামীয়ে চুমা খাই কানি কানি ক'লে, বদমাছ, আজি মোক কি কৰিলা হাৰামি ঐ। মই মামীক ক'লোঁ, আপোনাক মোৰ ঠিকছে চুটিবলৈ মন গৈছে। মামীয়ে ক'লে, ইয়াত পাৰিবা জানো ঐ। মামীৰ পেণ্টিটো তললৈ জোৰে খুলি দিওঁ। মামীয়ে ভৰিকেইটা দাঙি পেণ্টিটো উলিয়াই আনে, পিঠিৰ পাছফালে থৈ দিয়ে। মোৰ বেৰেলটো গৰম হৈ ধোঁৱা ওলাবলৈ ল'লে। মামীৰ হাতখন মোৰ বেৰেলৰ ওপৰত লৈ হেঁচি দিলোঁ। কি ধুনীয়া লাগিছে মামীৰ কোমল হাতৰ স্পৰ্শ। মামীয়ে ক'লে,
এইটো ইমান ডাঙৰ, বা ভয়ে লাগিছে মোৰ। মামীৰ মোৰ হাথিয়াৰটোৰ প্ৰতি থকা ভয় আচলতে আকৰ্ষণেই হয়। চেইনডাল খুলি লোডাল উলিয়াই দিলোঁ। মামীক ক'লোঁ আগটো টাচ কৰি দিয়ক না, জল্দি, মোৰ টাইট হৈ গৈছে মামী। মামীয়ে মোৰ অৱস্থা দেখি বুজি পালে। ততাতৈ আকৌ হাত ভৰাই দিলে জাঙিয়াত, টাইটকৈ ধৰি বুঢ়া আঙুলিৰে টাচ কৰি দিলে আগটো। কি ধুনীয়া। মামীয়ে আজি মোক সুখ দিছে ভাবি আৰু টান কৰি দিলোঁ মালটো। উঠি ডাঙৰ হৈ গৈ থাকিল সেইটো। জাঙিয়াৰ ফুটাটোত বাম্পাৰটোৱে কষ্ট পোৱাত মই পেণ্টৰ বেল্ট খুলি জাঙিয়া আধালৈ নমাই গোটেই বাম্পাৰৰ ছেটিংটো উলিয়াই দিলোঁ বাপেকে। মামীয়ে আগ্ৰহেৰে দুইখন হাতেৰে চুবলৈ ল'লে। মই ক'লোঁ, মামী এনেকৈ নহ'ব জানে, বহুত ডাঙৰ হৈ যাব এতিয়া। মামীয়ে মোৰ অৱস্থাটো দেখি হাইৰাণ হৈ পৰিল। মামীৰো ছেক্স বহুত বাঢ়ি গৈছিল। চুপি দিয়ক অলপ, নহ'লে মোৰ ইয়াতে আপোনাক চুলিব লাগিব, জল্দি। মামীয়ে ক'লে, তুমি উলিয়াই দিলে মই বেয়া পাম, তোমাৰ এইটো মই চুপিবলৈ বিচাৰি আছিলোঁ। মামীৰ চুপনত সেইটোত থুবোৰ লাগি গোটেইটো ৰসমলাই হৈ গ'ল নহয়। বেছি চুপিলে মামীক আৰু চোদা নহ'ব মই গম পালোঁ। মামীক ক'লোঁ, আপুনি মোৰ কোচত বহক, জল্দি জল্দি। মামীয়ে কোচত বহোঁতে পেটিকোটটো দাঙি মোৰ কোচত বহাই দিলোঁ। মামীৰ টনটনীয়া টপিনাকেইটাত পিটিকি মামীক সুখ দিবলৈ ল'লোঁ। সিফালে উদণ্ড তিয়ঁহটোৱে মামীৰ গিদাত লাগি মামীৰ জুনিৰ পিৰপিৰণি আৰু বঢ়াই তোলে। ভাগিন ভৰাই দিয়া না বে, ঐ। মামী তৃষ্ণাতুৰ হৈ পৰিছিল। মোৰ আগত সম্ভোগৰ বাবে ভিক্ষা মাগিলে। কিন্তু এই ভিক্ষাই মোক আৰু অধিক শক্তিশালী কৰি তোলে। আচলতে পুৰুষত্বই বহুত বিচাৰে নাৰীৰ পৰা, এটা যৌৱন বিচাৰে। মোৰ দেহৰ সমগ্ৰ শক্তি লিংগ শক্তিলৈ পৰিৱৰ্তিত হ'ল। শৰীৰত আলৌকিক অভিনৱ আনন্দৰ জোকাৰণি উঠিল। মামীৰ পিহা মুখত ভৰাই টানি টানি খালোঁ। মামীয়ে চাই ক'লে, ভাল লাগিছে? মই ক'লোঁ, বহুত। নিপুলকেইটাত লাহেকৈ দাঁত লগাই দিলোঁ। একদম মৃদুভাৱে কামুৰিলোঁ যাতে তেওঁ দুখ নাপায়। মামী উত্তেজিত হৈ উঠে। নিপুলৰ অৱস্থা বুট দাইলটো হৈ পৰে। সেইটো আৰু ভাল লাগি গ'ল চুহি। সেইটো অৱস্থাত ইমান ধুনীয়া লাগিছে নিপুলকেইটা। মামীৰ টপিনাকেইটাত জোৰে মালিচ কৰি দিলোঁ। কি মস্তি। পিহাকেইটা মুখত যিমান পাৰোঁ ভৰাই খাবলৈ ল'লোঁ। মামীৰ পিঠাখন চপাই আছিল। মই দুটা আঙুলি লাহে লাহে ভৰালোঁ। মামীৰ চকু মুদ খাই গ'ল। মোক মামীয়ে ক'লে, কি ভাল লাগিছে। দুবাৰ তিনিবাৰ আঙুলিৰে পাম্পিং কৰি দিলোঁ মামীৰ মুচত। কি ধুনীয়া। মামীয়ে গিদাখন এবাৰ ভিতৰলৈ এবাৰ উঠাই এবাৰ আঙুলিকেইটাত হেঁচি সুখ লোৱাত লাগে। আঙুলি উলিয়াই চুপি খাই দিলোঁ। কি ধুনীয়া লাগিছে নহয়। মই মুখখন মামীৰ গিদাত লগাই লগাই চিলিকি খাই দিলোঁ। মামীয়ে ফুচফুচাই ঘন উশাহ লৈ ক'লে, এৰিয়া নাই দিয়া, মোৰ কিবা হৈছে। মই ক'লোঁ, মেলি দিয়ক অলপ। হ'ব চব সোমাই গৈছে। মামীয়ে ভেজিনা মেলি মোক ডিঙিত সাৱটি কাণখনত ক'লে, লাহেকৈ ল'ৰাটো মোৰ। লাহে লাহে মামীৰ ভেজিনা মেলি গন্তব্যস্থানলৈ গতি কৰে মোৰ মিছাইলটো। কিয়ে সুখ। কিন্তু নাৰীৰ বাহিৰে দিব পৰা কোনো নাই বিশ্ব ব্ৰহ্মাণ্ডত। সোমাই গ'ল। মামী বহুত ভাল লাগিছে। মামী সুধিলোঁ, তোমাৰ কেনেকুৱা লাগিছে মামী? ভাল লাগিছেনে? ভাল লাগিছেনে মামী কোৱা? মামী, তুমি মোক ক'লা যে, কিয় ক'লা? মামীয়ে চুমা দি ক'লে, তুমি বুলি ক'লা যে মোৰ আৰু চেক্স উঠিছে বে। বুজি পাইছিলোঁ মামীয়ে মোৰ লগত কৰি ভাল পাইছে। মামীৰ ভেজিনাৰ ভিতৰত গা ধুই আছিল মোৰ যৌৱনে। ইমান অতিকৈ বৰ্ণনাতীত এক অতুলনীয় ৰোমান্টিক সময়। মামীৰ লগতেই সম্ভোগ। মামীক থাপ উঠাই দিবলৈ ল'লোঁ। মামীৰ বচখন টাইট হৈ আছিল বিয়া হোৱা হিচাপে। মই ক'লোঁ, টাইট তোমাৰ সেইখন বে। মামীয়ে ক'লে, 1 বছৰমান কৰাই নাই। আমাৰ পাছৰ চিটকেইটাৰ মানুহ এজনী আছিল, তাকো মালপানী খাই নাক বজাই শুই আছিল সি। উপায় নাই। মামীক ক'লোঁ, তুমিতো ঘূৰি যাবাগৈ, মোৰ কি হ'ব? মামীয়ে ক'লে, আকৌ কৰিবলৈ দিমতো। কিয় তেনেকৈ কোৱা? মনটো কিয় বেয়া লগাই দিয়া? এতিয়া তুমি মোৰ আজিৰ পৰা। মামীক ক'লোঁ, মোৰ তোমালৈ মনত পৰি থাকিব। তুমি নাযাবা নেকি আৰু গাঁও? তেতিয়া দিম নহয় দেহাটো। মামীৰ ছেক্সি ভইচে মোক আৰু কঠিন কৰি তোলে।
মোৰ মালটোৰ পৰা ৰসবোৰে বাৰে বাৰে ওলাই মামীৰ বুচৰ ভিতৰ ভাগ আৰু পিছল কৰি পেলাইছিল। মামীৰ বুচ এদিনতে বহলাই পেলাইছিল মোৰ প্ৰচণ্ড টোপটোৱে। মামীক ক'লোঁ, তোমাক বহলাই দিম আজি। মামীয়ে ক'লে, বহলাই দিয়া আকৌ, দিয়া দিয়া। মামীয়ে ঢাপ ঢাপ চুদাত লাগে। মামীয়ে কঁকাল উজাই দিছে। মোৰ বাম্পাৰ টাইট হৈ মামীৰ জুনিৰ ভিতৰৰ ফুলত লাগিছেগৈ। মামীক ক'লোঁ, পূৰা ভৰাই দিছোঁ। মামীয়ে ক'লে, বে মোৰ ইমান ভাল লাগিছে জানা। জান, মোক আকৌ কৰিব লাগিব তুমি মৰি যাম জান ঐ। মামীৰ বুচৰ ৰস বৈ আহি মোৰ লাৰু দুটাতো বিয়পি পৰে। সিহঁতেও কিবা অলপ পাইছে আজি। মামীৰ উশাহ ঘন হৈ পৰিল। মোৰো শেষ হৈ পৰো অৱস্থা। মই ক'লোঁ, পেলাই দিম এতিয়া তুমি। মামীয়ে ক'লে, জানো ওলাব মোৰো ওলাই গ'ল লগতে মামী। ধক ধক মাল পানী ওলাই আহে দুয়োৰে। অলপ পাছতেই জখলা বন্ধা। মামীয়ে ক'লে, তোমাক মৰম লাগে মোৰ। থেংক ইউ দেই। মই মামীক ক'লোঁ, আকৌ লগ হ'বানে গুৱাহাটীত? মামীয়ে ক'লে, বাইদেউ ঘৰলৈ আহিবা, মোক তুমিয়ে আকৌ বাছত তুলি দিব লাগিব ঘূৰি যাওঁতে, পাৰিবানে নাই? মই ক'লোঁ, তোমাক এৰি দিবলৈ মনেই নাই জানা। মামীয়ে মোৰ কান্ধত মূৰটো থৈ ক'লে, মোৰ মনটো বহুত বেয়া হৈ আছিল তোমাক লগ পাই, কিন্তু চব ঠিক হৈ গ'ল জানা। মই সুধিলোঁ, মনটো কিয় বেয়া কৰি থাকা, কিবা প্ৰব্লেম আছে নেকি? মামীয়ে ক'লে, নাই তোমাকতো ক'বই লাগিব। মামাই ছেক্স কৰিব নোৱাৰা হৈছে। বহুত দিন হ'ল, প্ৰায় এবছৰেই আমি একো কৰা নাই। গতিকে কেতিয়াবা মোৰ অলপ ভাবিলে বেয়া লাগে। কিন্তু মামাই বাকীখিনি বাৰু খেয়াল নৰখা নহয়। প্ৰায় পুৱা 5মান বজাত গুৱাহাটী পালোহি। বাছৰ পৰা নামি মামীৰ বায়েকৰ হাতত মামীক গতাই দিলোঁ। ছুপাৰ মাৰ্কেটৰ ৰুমলৈ এখন ই-ৰিক্সা লৈ গুচি আহোঁ। মামীক হঠাতে এৰি অহাত মনটো বেয়া লাগিল। আকৌ মা দেউতাৰ মুখকেইখনো ভাহি আহে। মোৰ চকুৰ বাগৰি গ'ল ঘৰখনলৈ মনত পৰি, নিজৰ মানুহবোৰক এৰি আহি। বন্ধুসকল, আজি আপোনালোকলৈ এই কাহিনীটো আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু ভাল পাব এই কাহিনীটোৰ কথাখিনি। আশা কৰোঁ আকৌ লগ পাম এটা নতুন কাহিনীত। তেতিয়ালৈ চাই থাকিব মিছলীয়া।